বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই আছে ফিনটেক ইণ্ডিয়া। এই ফিনটেক ইণ্ডিয়াৰ সহায়েদি আপোনালোকে APS ভাল এটা APS পৰ্টেল আপোনালোকে পাব। অল নৰ্থ ইষ্টতে আমি ID দিব পাৰিম, ঠিক আছে, ল' কষ্টত। এতিয়া আমি APS পৰ্টেলত কি কি ছাৰ্ভিচ আছে এইটো আপোনাক দেখাই আছোঁ। APS পৰ্টেলটো হ'ল ৰয়নেট এক্সপ্ৰেছ, ঠিক আছে। এতিয়া আমি মাৰ্চেণ্ট আইডিটো আপোনালোকক দেখাই আছোঁ, ঠিক আছে। ইয়াতে আছে APS-টো আছে, APS, ইয়েছ বেংক, ICICI বেংক, NSDL, এয়াৰটেল, ইয়েছ বেংক, আধাৰ পে, এইকেইটা আছে। ইয়েছ বেংক নহ'লে ICICIত কৰিব, ICICI নহ'লে NSDL নহ'লে আপোনাৰ এয়াৰটেলত কৰিব পাৰিব। এইটো হ'ল। তাৰপাছত মানি ট্ৰানজেকশ্যন 3-4টা আপোনাৰ চাৰ্ভাৰ আছে, ঠিক আছে। এটা 4টা চাৰ্ভাৰ আছে, 4টা চাৰ্ভাৰৰ পৰা আপোনালোকে DMT কৰিব পাৰিব, ঠিক আছে। তাৰপিছত ৰিচাৰ্জ আছে, BBPS আছে, CMS কেছ মেনেজমেণ্ট ছাৰ্ভিচ আছে, ইঞ্চুৰেঞ্চ আছে, 2 হুইলাৰ, আপোনাৰ কাৰ ইঞ্চুৰেঞ্চ, 4 হুইলাৰ 2 হুইলাৰ আছে। আৰু আপোনালোকে পান কাৰ্ডৰ ছাৰ্ভিচটো পাই যাব ফ্ৰী। ছাৰ্ভিচটো এক্টিভেট কৰিব লাগে চাগে, ফ্ৰী বোধহয় এইটো ছাৰ্ভিচটো আছে। আৰু আপোনাৰ মেইন হ'ল একাউণ্ট অপেনিং, NSDL একাউণ্ট অপেনিং ছাৰ্ভিচটো আপোনালোকে ল'ব পাৰে। এইটো হ'ল NSDL একাউণ্ট অপেনিং। ইয়াৰ পৰাই আপোনালোকে NSDL একাউণ্ট অপেনিংটো পাব, ঠিক আছে, ৰয়নেটৰ পৰা। আৰু আমি ডাইৰেক্টও দি আছোঁ, আপোনালোকে NSDL পে'মেণ্ট বেংকৰ CSP সেইটোও ল'ব পাৰে, বা আপোনালোকে এই আমাৰ ৰয়নেটৰ পৰাও ল'ব পাৰে। APS ছাৰ্ভিচটো থাকিব ৰয়নেটত। এইটো ID লওঁতে আমাৰ কণ্টেক্ট কৰিব, তলত নাম্বাৰ থাকিব, সেইটো নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে ID পাই যাব, ঠিক আছে। অল নৰ্থ ইষ্টতে ID আমি প্ৰভাইড কৰি আছোঁ, ডিষ্ট্ৰিবিউটাৰ আৰু মাৰ্চেণ্ট আমি দি আছোঁ, ঠিক আছে। তো আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাছ।